নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 16 মে। আজি আমাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, ফুটপাতত নচলিব এবাৰ ব্যৱসায়। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ, ফুটপাতত নচলিব এতিয়াৰ পৰা ব্যৱসায়। ৰাজ্যসমূহলৈ কঠোৰ নিৰ্দেশনা এবাৰ উচ্চতম ন্যায়ালয়ৰ। ফুটপাত বেদখল মুক্ত কৰিবলৈ ৰাজ্যসমূহলৈ কঠোৰ নিৰ্দেশনা। পদযাত্ৰা আৰু খোজকাঢ়ি যোৱা লোকৰ যাতায়াত সুনিশ্চিত কৰিব লাগিব আৰু ফুটপাতত চলা ব্যৱসায়ৰ বাবে বহু লোকৰ খোজ কৰাটো সুবিধা হয় আৰু প্ৰতিখন ৰাজ্যলৈ নিৰ্দেশনা জাৰি কৰিছে এবাৰ উচ্চতম ন্যায়ালয়ে আৰু ফুটপাতত নচলিব এতিয়াৰ পৰা ব্যৱসায়। এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰটোলৈ। আমাৰ দ্বিতীয় নম্বৰ খবৰটো হৈছে ডাঙৰ খবৰ, মাটিৰ দালাল বিচাৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিব এতিয়াৰ পৰা অভিযান। মাটিৰ দালাল বিচাৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিব অভিযান। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। NSAৰ অধীনত কৰা হ'ব গ্ৰেপ্তাৰ আৰু মাটিৰ দালালক পুনৰ সকিয়নি এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কোনো মাটিৰ দালাল সাৰি যাব নোৱাৰে আৰু মাটিৰ দালালক NSAত গ্ৰেপ্তাৰ কৰা হ'ব আৰু ইতিমধ্যে 2-3 জন মাটিৰ দালালক গ্ৰেপ্তাৰ কৰা হৈছে। দীঘলীয়াকৈ জেলত থাকিব লাগিব মাটিৰ দালাল আৰু কচুতলিত কেইটামান মাটিৰ দালাল আছে যিয়ে মানুহখিনিক মাটি আনি দিয়ে বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। সেইকেইটা দালালকো শীঘ্ৰেই গ্ৰেপ্তাৰ কৰা হ'ব বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মাটিৰ দালাল বিচাৰি পুনৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিব অভিযান। এই মুহূৰ্তত জনাইছো আমাৰ তৃতীয় নম্বৰ খবৰটোলৈ। আমাৰ তৃতীয় নম্বৰ খবৰটো আছে ডাঙৰ খবৰ, নিৰ্বাচনৰ সফলতাৰ পিছতে মুছলমানক লৈ বৃহৎ সকাহ ৰাজ্যলৈ। ৰাজ্যৰ কোটি কোটি মুছলমানৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। প্ৰথমবাৰলৈ মুছলমানক প্ৰধান জাতিৰ পৰিচয় আৰু পঞ্চায়ত নিৰ্বাচনৰ পিছতে ৰাজ্যৰ মুছলমানসকলৰ বাবে ভাল খবৰ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু মুছলমানসকলে আনুষ্ঠানিকভাৱে লিখিব পাৰিব নিজৰ জাতিৰ পৰিচয়। সৈয়দ, জলছা আদিসকলে লিখিব পাৰিব আৰু BJPক ভোট দিবলৈ সাহস কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল আৰু ৰাজ্যৰ কোটি কোটি মুছলমানৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এইবাৰ বৃহৎ ঘোষণা। এই মুহূৰ্তত জনাইছো আমাৰ 4 নম্বৰ খবৰটোলৈ। আমাৰ 4 নম্বৰ খবৰতে আছে ডাঙৰ খবৰ, 20 কোটি মুছলমানৰ প্ৰতিবাদ পাবনে ফল আৰু 20 কোটি মুছলমানৰ প্ৰতিবাদে পাবনে ফল। অকাফক লৈ 20 মেত হ'ব পৰৱৰ্তী শুনানি। আজি অকাফক লৈ উচ্চ ন্যায়ালয়ত চলিছিল শুনানি আৰু কোটি কোটি মুছলমানক সকাহ দি 20 মেত পুনৰ হ'ব শুনানি আৰু অধিবক্তা কপিল চিব্বালে যুক্তিৰে থকা সৰকা কৰিছিল চৰকাৰী পক্ষক।